প্ৰমোদ বড়ো ডাঙৰীয়াই মুখেৰে বহুত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কাৰ্যত 5 বছৰত তেওঁ ৰাইজৰ কাৰণে একো নকৰিলে, নিবনুৱাৰ কাৰণে একো নকৰিলে, আমাৰ মহিলাৰ কাৰণে একো নকৰিলে। আপচুৰ পৰা আহি তেওঁ ৰাজনীতিৰ পথাৰখনত সোমাই তেওঁ আচলতে একো ৱাদিয়ে পোৱা নাই ৰাজনীতিত। তেওঁ কেনেকৈ উন্নয়ন কৰিব লাগে, কেন্দ্ৰ হওক ৰাজ্য চৰকাৰৰ পৰা ফাণ্ডবিলাক কেনেকৈ উলিয়াই আনিব লাগে, তেওঁ কাকো নুসুধে। আচলতে UPPLত উপযুক্ত নেতাৰ অভাৱ। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই শ্লোগান কি দিছিল যে 15 দিনৰ পাছত চৰকাৰ গঠন কৰাৰ পিছত মাটিৰ পট্টা দিম বুলি কৈছিল। এতিয়া তেওঁ কি কৰিছে? এতিয়া মাটিৰ পট্টা দিৱসত তেওঁ উচ্ছেদৰ জাননী ঘৰে ঘৰে বিলাই আছে। 2003ত BTC চুক্তি স্বাক্ষৰ হৈছিল। আমাৰ 2005ত BPF দলৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই BPF দলত হিন্দু মুছলমান বুলি কথা নাই। BTCত যিমান জাতি জনগোষ্ঠী বসবাস কৰে, আজি 26টা জাতি জনগোষ্ঠী BTCত বসবাস কৰে। এই 26টা জাতি জনগোষ্ঠীক লৈ আজি আমি BPF দলে আগবাঢ়িছোঁ। উৎপাদনমুখী যিবিলাক কাম কাজ থাকে, এই কাম কাজবিলাক কৰাৰ কাৰণে আমি 100 কোটিৰ পৰা নিবনুৱাসকলক বছৰত আমি সহায় কৰিম। আমি প্ৰত্যেক বছৰে আমি 100 কোটি 150 কোটি এনেকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মসংস্থাপনৰ কাৰণে আমি 100-150 কোটি টকা আমি যুৱক যুৱতীৰ কাৰণে ব্যৱহাৰ কৰিম। আমি BPF দল হিচাপে BTCত অধিক শক্তিশালী হৈ আমি আজি থিয় দি থাকিব পাৰিছোঁ, কাৰণ BTCৰ ৰাইজে BPF দলক আকৌ আঁকোৱালি লৈছে। এইটো আমাৰ BPF দলৰ যিবিলাক সভা সমিতি, যিবিলাক কাৰ্যসূচী চলি আছে, এই কাৰ্যসূচীবিলাকত ৰাইজৰ যিটো এটা সহযোগ, এই সহযোগটো এটা প্ৰমাণ কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো মিছা প্ৰতিশ্ৰুতি, মিছা কথা, মিছা সপোন দেখুওৱা, এইবিলাক ৰাইজে সকলো বুজি পায়। মাত্ৰ ৰাইজক উন্নয়ন লাগে, শান্তি সম্প্ৰীতি লাগে আৰু জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে BTCত স্থায়ী বসবাস কৰি থকাৰ যিটো এটা ৰাইজে আশা কৰিছে, আৰু এই সকলোবোৰৰ কাৰণে আজি ৰাইজ ওলাই আহিছে BPF দলৰ পক্ষত। আমি ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন কথা কয়। অতি কথা কোৱা মানুহৰ আচলতে কাম কৰাৰ দক্ষতা নাথাকে। যাৰ শক্তি থাকে সেই শক্তি মানুহক নেদেখায়। গতিকে প্ৰমোদ বড়োৰো তেনেকুৱা হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই মুখেৰে বহুত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কাৰ্যত 5 বছৰত তেওঁ ৰাইজৰ কাৰণে একো নকৰিলে, নিবনুৱাৰ কাৰণে একো নকৰিলে, আমাৰ মহিলাৰ কাৰণে একো নকৰিলে। গতিকে এই সকলোবোৰ চাই চিতি ৰাইজে এটা সিদ্ধান্ত লৈছে যে BPF দল মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই যি চৰকাৰ চলাই থকাৰ সময়ত জাতি জনগোষ্ঠীয়ে হওক বা জনসাধাৰণৰ উন্নয়নৰ ক্ষেত্ৰতে হওক, নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰতে হওক, এই সকলোবোৰ চালি জাৰি চাই আজি ৰাইজ BPFৰ পক্ষত ওলাই আহিছে। মই ভাবোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই ওলোটাটো কৈছে, তেওঁ BTC নিৰ্বাচনত তেওঁ আমাক কৈছে 7টা মাত্ৰ পাব বুলি, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই 7টা পায় নে নাপায় আমাৰ সন্দেহ আছে। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই মিছা প্ৰতিশ্ৰুতি আমাৰ BTCৰ জাতি জনগোষ্ঠীয়ে কেতিয়াও নিবিচাৰে। আপচুৰ পৰা আহি তেওঁ ৰাজনীতিৰ পথাৰখনত সোমাই তেওঁ আচলতে একো ৱাদিয়ে পোৱা নাই ৰাজনীতিত। তেওঁ কেনেকৈ উন্নয়ন কৰিব লাগে, কেন্দ্ৰ হওক ৰাজ্য চৰকাৰৰ পৰা ফাণ্ডবিলাক কেনেকৈ উলিয়াই আনিব লাগে, তেওঁ কাকো নুসুধে। আচলতে UPPLত উপযুক্ত নেতাৰ অভাৱ। যে তেওঁলোকৰ এটা নেতাৰ অভাৱ হৈছে, সেইকাৰণে BPFৰ পৰা ধাৰ কৰি নিব খুজি আছে নেতাবিলাকক। গতিকে মই ভাবোঁ যিবিলাক BPFৰ পৰা আমাৰ নেতা ওলাই গৈছে, গতিকে তেওঁলোকে আচলতে তেওঁলোকৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা নাই, BTCৰ উন্নয়নৰ ক্ষেত্ৰখনত তেওঁলোকৰ কোনো দায়বদ্ধতা নাই বুলি ভাবোঁ, আৰু যাৰ কাৰণে তেওঁলোকে BPFৰ পৰা আজি গৈ UPPLত জইন কৰিছে, কোনোবাই BJPত জইন কৰিছে। মই ভাবোঁ এইবিলাক ৰাইজে চাই আছে। BPFৰ যি আদৰ্শ লক্ষ্য উদ্দেশ্য, এই লক্ষ্য উদ্দেশ্যত আমি ভাবোঁ প্ৰায় 27-28টাৰ পৰা আমি অধিক চিট লৈ আমি অহা নিৰ্বাচনত, BTC নিৰ্বাচনত আমি মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPFৰ এখন সুস্থ সবল আৰু উন্নয়নমুখী চৰকাৰ আমি গঠন কৰিবলৈ গৈ আছোঁ। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই শ্লোগান কি দিছিল যে 15 দিনৰ পাছত চৰকাৰ গঠন কৰাৰ পিছত মাটিৰ পট্টা দিম বুলি কৈছিল। এতিয়া তেওঁ কি কৰিছে? এতিয়া মাটিৰ পট্টা দিৱসত তেওঁ উচ্ছেদৰ জাননী ঘৰে ঘৰে বিলাই আছে।
গতিকে এইটোৱে কি কৈছায় যে তেওঁ ছুইজাৰলেণ্ড এনেকৈ এখন ছুইজাৰলেণ্ড পাতৰ সপোন দেখিছে যে ইয়াৰ জাতি জনগোষ্ঠীক ইয়াৰ পৰা উচ্ছেদ কৰি ইয়াৰ পৰা খেদি তেওঁ কেনেকুৱা এখন ছুইজাৰলেণ্ড পাতিব বিচাৰিছে এইবিলাক ৰাইজে আচলতে চাই আছে মই ভাবোঁ প্ৰমোদ বড়ো চৰকাৰ গতিকে ৰাইজে আৰু আঁকোৱালি নলয় নানে কাৰণ ৰাইজে শান্তিত বসবাস কৰি থাকিব বিচাৰে কাৰণ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়াই 2003ত BTC চুক্তি স্বাক্ষৰ হৈছিল আমাৰ 2005ত BPF দলৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই BPF দলত হিন্দু মুছলমান বুলি কথা নাই BTCত যিমান জাতি জনগোষ্ঠী বসবাস কৰে আজি 26টা জাতি জনগোষ্ঠী BTCত বসবাস কৰে এই 26টা জাতি জনগোষ্ঠীক লৈ আজি আমি BPF দলে আগবাঢ়িছোঁ উদাহৰণ যেনেকৈ আমি এইবাৰ কি কৰিছোঁ যে জাতি জনগোষ্ঠীক যদি আমি এটা উন্নয়নৰ দিশত আগুৱাই নিব লাগে তেওঁলোকক যদি এটা ৰাজনৈতিক অধিকাৰ যদি সুকীয়াভাৱে তেওঁলোকে ল'ব বিচাৰিছে আমি জাতীয় চেলবিলাক গঠন কৰি দিছোঁ এই জাতীয় চেলবিলাকৰ জৰিয়তে আমি যেতিয়া BPF দলে চৰকাৰ আহিম তেতিয়া মাটিৰ পট্টা আমি যেতিয়া দিয়াৰ ব্যৱস্থা কৰিম তেতিয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ যিমান সমস্যা আছে মাটি বাৰীৰ সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত এই আমাৰ যিবিলাক চেল খুলিছোঁ জাতীয় চেল খুলিছোঁ এই জাতীয় চেলবিলাকে যাৰ জাতিৰ যিমান সমস্যা আছে সমস্যাবিলাক আমাৰ BPF দলত উপস্থাপন কৰিব আৰু সেইদৰে আমি চৰকাৰ আহিলে আমি ৰাইজৰ মাজত মাটিৰ পট্টাকে ধৰি আমি উন্নয়নৰ দিশত ৰাইজক লৈ যাব পাৰিম গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু অশান্তিৰ বীজ ছিটোৱাৰ কাৰণে BTCৰ ৰাইজে আৰু এই সুযোগ আৰু নিদিয়ে আমি যেতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়াৰ চৰকাৰ চলি আছিল 17 বছৰ 2 বছৰ এডহক হিচাপে আছিল 15 বছৰ আমি নিৰ্বাচন খেলি আমি শাসনভাৰ ৰাইজে দিছিল তেতিয়াও আমি নিবনুৱা সমস্যা সমাধান কৰিছোঁ আমি হাজাৰ হাজাৰ নিবনুৱাসকলক থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি দিছিলোঁ হাজাৰ হাজাৰ মহিলাই হওক পুৰুষে হওক যুৱকে হওক আমি স্থায়ী যুৱক যুৱতীসকলক আমি কণ্ট্ৰেক্টাৰ হোৱাৰ এটা সুযোগ দিছিলোঁ ঠিকা টুকুলি কৰি তেওঁলোকে অলপ পৰিয়ালবিলাক চলাৰ কাৰণে সুযোগ পাইছিল গতিকে আমি সমস্ত দিশৰ পৰা আমি নিবনুৱা সমস্যা সমাধান আজিৰ নহয় আগৰ পৰা আমি এই ব্যৱস্থা আমি দায়িত্ব সহকাৰে পালন কৰি আহিছোঁ কিন্তু এইবাৰ চৰকাৰ আহিলে আমি ভাবিছোঁ যে নিবনুৱাসকলৰ কাৰণে সুকীয়া কৰি আমি বছৰত 100 কোটি টকা আমাৰ যি BTC ডেভেলপমেণ্টৰ কাৰণে বাজেট আহিব এই বাজেটৰ পৰা 100 কোটি টকা সুকীয়াভাৱে আমি ৰাখি শিক্ষিত হওক অশিক্ষিত হওক যুৱক যুৱতীসকলে যিসকলে চাকৰি বাকৰি পোৱাৰ আশা নাথাকে যিসকলে ভাল ফাইনেন্সিয়েলি দুৰ্বলৰ কাৰণে বেপাৰ বাণিজ্য কৰিব নোৱাৰে তেওঁলোকক আমি এই 100 কোটিৰ পৰা 2 লাখ 3 লাখ 4 লাখ 5 লাখ পৰ্যন্ত তেওঁলোকে যি এটা প্ৰপ'জেল আমাক সাবমিট কৰিব যে কোনোবাই ব্ৰইলাৰ ফাৰ্ম খুলিব কোনোবাই জাৰ্চি ফাৰ্ম খুলিব কোনোবাই গাহৰি ফাৰ্ম খুলিব কোনোবাই দোকানদাৰী কৰিব কোনোবাই গেৰেজ কৰিব এনেকুৱা বিভিন্ন সংস্থাপনমূলক উৎপাদনমুখী যিবিলাক মানে কাম কাজ থাকে এই কাম কাজবিলাক কৰাৰ কাৰণে আমি 100 কোটিৰ পৰা নিবনুৱাসকলক বছৰত আমি সহায় কৰিম আমি প্ৰত্যেক বছৰে আমি 100 কোটি 150 কোটি এনেকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মসংস্থাপনৰ কাৰণে আমি 100-150 কোটি টকা আমি যুৱক যুৱতীৰ কাৰণে ব্যৱহাৰ কৰিম তাৰ উপৰিও প্ৰমোদ বড়ো ডাঙৰীয়াই BTR চুক্তিৰ জৰিয়তে যি তেওঁ UPPLৰ চৰকাৰ বিজেপি UPPLৰ চৰকাৰ চলি আছে তেওঁলোকে আমাৰ স্থায়ী যুৱক যুৱতীসকলক থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড আজিকালি চাকৰি দিব নোৱাৰে আপোনালোকে ভালকৈ জানে BTCৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে জানে যে হাগ্ৰামা মহিলা ডাঙৰীয়া থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি BTCৰ ল'ৰা ছোৱালীক দিছিল গতিকে এই পৰিৱেশটো আকৌ BPF দলৰ চৰকাৰ আহিলে আমি ঘূৰাই আনিব বিচাৰিছোঁ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ আমি সভাই সমিতিয়ে আমি এতিয়া PMB বডি হওক আমি চেণ্ট্ৰেল মানে যিটো আমাৰ কাৰ্যনিৰ্বাহক সভা হয় তাত আমি কিছুমান সিদ্ধান্ত লৈছোঁ যে মহিলাসকলক আমি স্বাৱলম্বী কৰাৰ কাৰণে আমি মহিলাৰ কাৰণে বছৰত এটা বাজেটৰ পৰা 40 কোটিৰ পৰা 60 কোটি পৰ্যন্ত আমি সেলফ হেল্প গ্ৰুপসকলক আমি আৰ্থিক অনুদান দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আমি বৃদ্ধ বনিতাসকলক বৃদ্ধ বয়সত যেন তেওঁলোকে মুখত এটা হাঁহি লৈ তেওঁলোকে এই সময়ছোৱাত আনন্দৰে পাৰ কৰিব পাৰে জীয়াই থকা সময়খিনিত আমি তেওঁলোকৰ কাৰণেও 40-50 কোটি টকা ধাৰ্য কৰিম গতিকে এনেকৈ আমি 200 কোটি টকা বছৰত আমি অৰ্থনৈতিকভাৱে মানুহক আগুৱাই নিয়াৰ কাৰণে IBS আকৰত ব্যক্তিগত আমি সহায় হিচাপে দিয়াৰ কাৰণে আমি BPF চৰকাৰ আহিলে এইখিনি আমি সিদ্ধান্ত লৈছোঁ আমি আপোনালোকৰ জৰিয়তে আমি ৰাইজক প্ৰতিশ্ৰুতি দিব বিচাৰোঁ যে আমি এইখিনি কৰিবলৈ সক্ষম হ'ম যদি BTCৰ ৰাইজে আমাক বিশ্বাস কৰি আমাক আকৌ এইবাৰ শাসনভাৰ আনে গতিকে আমি এইখিনি কাম কৰি দিবলৈ আমি সক্ষম হ'ম